হয়, মই বৰ্তমান উপস্থিত আছোঁ চুৰিতা উৰাও বাসগৃহত, যি ঢলমাৰা লালকুৰা দ্বিতীয় খণ্ড গাঁৱত যি দুগৰাকী ছাত্ৰীৰ পানীত পৰি যি আকস্মিক মৃত্যু, এই মৃত্যুৰ ঘৰত আহি উপস্থিত হৈছে বাউসুংগুৰি সমষ্টি তথা এইখন সমষ্টিৰ স্থানীয় বিধায়ক ৰূপম চন্দ্ৰ ৰয়। আৰু চুৰিতা উৰাৰ বাসগৃহত আহি পৰিয়ালৰ সৈতে তেখেতে সাক্ষাৎ কৰিছে আৰু বিভিন্ন দিশত তেখেতে আলোচনা কৰাটো আমি দেখিবলৈ পাইছোঁ আৰু জানিবলৈ চেষ্টা কৰিম আচলতে পৰিয়ালৰ হকে তেখেতসকলে যিহেতু স্থানীয় বিধায়ক কি ধৰণে সহায় কৰিব। চুৰিতা উৰাৰ বাসগৃহত আহি আপুনি উপস্থিত হৈছে, পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিলে, কি ক'ব এই মুহূৰ্তত? নাই, এটা নহ'বলগীয়া ঘটনা, বেদনাদায়ক। আমাৰ এই অঞ্চলৰ ৰাইজে যথেষ্ট দুখ প্ৰকাশ কৰিছে, আমিও বহুত দুখ প্ৰকাশ কৰিছোঁ। আজি পৰিয়ালবৰ্গৰ ওচৰত আহি উপস্থিত হৈছোঁ, কাৰণ আপোনালোকে জানে বিধানসভাৰ অধিৱেশন বা ভোটিঙত থকাৰ কাৰণে সিদিনাখন মই থাকিব পৰা নাই, কিন্তু তেওঁলোকৰ খবৰ লৈ আছিলোঁ বা তেওঁলোকৰ লগত সদায় যোগাযোগত আছিলোঁ। আৰু এই ক্ষেত্ৰত যি ৰহস্যজনক মৃত্যু হৈছে, এই মৃত্যুত আমি ইতিমধ্যে জিলা প্ৰশাসন তথা SP ডাঙৰীয়াক আমি তদন্ত কৰিবলৈ কৈছোঁ। ইতিমধ্যে পষ্টমৰ্টম ৰিপৰ্ট হয়তো আজিকালিৰ ভিতৰতে আহি যাব। ইয়াৰ লগত যিসকল দোষী জড়িত হৈ আছে, দোষীয়ে উচিত শাস্তি পাব, এই কথাখিনি আমি নিশ্চিত কৰিছোঁ পৰিয়ালবৰ্গক। আৰু তেওঁলোকৰ লগত থাকি সদায় তেওঁলোকৰ পৰিয়ালক যি সহায় সহযোগিতা কৰিব লাগে আমি কৰিম। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে খবৰ লৈ আছে, BTC প্ৰধানগৰাকীয়েও খবৰ লৈ আছে, আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াও খবৰ লৈ আছে। আৰু মই পৰিয়ালবৰ্গৰ কাষত থাকি তেওঁলোকক সমবেদনা জনাইছোঁ, আৰু তেওঁলোকৰ লগত থাকি তেওঁলোকক যি সহায় সহযোগ কৰিব লাগে আমি কৰি যাম। যিহেতু বিভিন্ন ধৰণৰ এইখন পুখুৰীয়ে নহয় আৰু বিভিন্ন ঠাইত এই ধৰণৰ উদংভাৱে পুখুৰীসমূহ থাকে, কোনো ধৰণৰ বাউণ্ডাৰী ৱাল নাথাকে বা কোনো ধৰণৰ প্ৰটেকশ্যন নাথাকে, গতিকে এইসকল যিসকল পুখুৰী খান্দে তেখেতসকলক কি আহ্বান জনাব, প্ৰশাসনক ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'বৰ কাৰণে কি আহ্বান জনাব আপুনি? নাই, যিসকল পুখুৰীৰ দৰকাৰ আছে সেই পুখুৰীসমূহ আমি বেৰিকেডৰ ব্যৱস্থা ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ, আপোনালোকে দেখিছে। আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে যে অনতি পলমে এই পুখুৰীসমূহৰ বেৰিকেড কৰিব লাগে, আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে। আৰু যিসকল পুখুৰীৰ দৰকাৰ নাই, মই অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল পুখুৰীৰ দৰকাৰ নাই সেই পুখুৰীবিলাক আমি বনাব নালাগে। আৰু যদি কিছুমান অদৰকাৰী পুখুৰী ইয়াত আছে, আমি বন্ধ কৰাৰ ইমিডিয়েট ব্যৱস্থা কৰিম। আৰু যিবিলাক দৰকাৰী পুখুৰী আছে, আজিৰ পৰা আপুনি দেখিছে কাম আৰম্ভ হৈছে, খুব সোনকালে গোটেইখিনিৰ বেৰিকেডৰ ব্যৱস্থা আমি কৰি দিম। দেখা পোৱা গৈছে এই ঢলমৰা অঞ্চলখনত কিবা নহয় কিবা এটা ঘটনা প্ৰায় নিত্যও ঘটি থাকে, গতিকে আপুনি স্থানীয় বিধায়ক হিচাপে এইবোৰ ঘটনা নিৰ্মূল কৰাৰ কাৰণে কি পদক্ষেপ ল'ব আগন্তুক দিনত? চাওক, প্ৰাকৃতিক দুৰ্যোগেই হওক বা এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। তো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ যে এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। আৰু এই ক্ষেত্ৰত আমি যিকোনো ধৰণৰ যি পৰিস্থিতিৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আগন্তুক দিনত এনেকুৱা ধৰণৰ যাতে কোনো ঘটনা হ'ব নোৱাৰে, আৰু আমি একেলগে মিলা প্ৰীতিৰে যাতে এই অঞ্চলৰ সকলো ৰাইজে উন্নয়ন কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম। আৰু এই যিটো ঘটনা হৈছে, আপোনালোকে সকলোৱে জানে এই ঘটনাটো কি হৈছে এতিয়ালৈকে আমি ভালকৈ ধৰিব পৰা নাই। আৰু এই ঘটনাৰ তদন্ত চলি আছে, 2 এদিনতে পোহৰলৈ আহিব গোটেইখিনি কথা মই আপোনালোকক আগতে কৈছোঁ। যদি এক্সিডেণ্টলি কিবা হৈছে সেই ক্ষেত্ৰতো আমি যি কৰিব লাগে ব্যৱস্থাপনা কৰিম। আৰু যদি ঘটনাটো সঁচাকৈয়ে আমি কিছুমানে সন্দেহ কৰা ধৰণে যি ধৰণৰ আমি কৈ আছে যে এই ধৰণৰ ঘটনা হৈছে, যদি সেনেকুৱা ধৰণৰ হৈছে দোষীয়ে উচিত শাস্তি পাব, আৰু সেই ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম। এতিয়া আপুনি অনামিকা যিটো বাৰা আছে তেখেতৰ বাসগৃহত যাব? তেখেতৰ বাসগৃহ ইতিমধ্যে আহিছোঁ, আৰু ইতিমধ্যে আমাৰ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আহি আছে, তেখেতৰ লগত মই একেলগে আকৌ তেখেতৰ ঘৰলৈ যাম। হয়, এয়া আছিল বাউসুংগুৰি সমষ্টিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰায়। যিহেতু অসম বিধানসভাৰ অধিৱেশন চলি আছে, ব্যস্ততাৰ মাজতো তেখেত আহি পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে আৰু বিভিন্ন দিশত সহায় সহযোগিতা কৰাৰো আশ্বাস প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।